নমস্কাৰ নমস্কাৰ বন্ধু বান্ধৱী সকলোলৈ বঙাইগাঁও তামৰঙা ফিজিকেল গ্ৰুপ ইউটিউব চেনেলটোৱে সকলোকে স্বাগতম জনাইছো। তো সকলো মানে ফ্ৰেণ্ডৰ বাবে আজি এটা গুড নিউজ, মানে ভাল খবৰ। তো যিসকল ফ্ৰেণ্ডে মানে মানে ইণ্টাৰভিউ আৰ্মিৰ মানে ইণ্টাৰভিউ দিব বিচাৰিছে, আপোনালোকে ইতিমধ্যে গম পায় যে যিটো টি এ আৰ্মি হয়, তো বহুত বছৰ মূৰত আপোনালোকৰ যিটো পাৰ্মানেণ্ট হয়, তো আপোনালোকৰ এনেকুৱা নহয় আপোনালোকৰ অগ্নিবীৰৰ দৰে নহয়, আপোনালোকৰ যিটো পাৰ্মানেণ্ট টি এ আৰ্মি, তো ভেকেঞ্চি ইতিমধ্যে ওলাইছে। আপোনালোকৰ যোৱা 19 চনৰ পিছত আপোনালোকক 5 বছৰ পিছত আপোনালোকৰ যিটো ৰিক্ৰুইটমেণ্ট, তো ইতিমধ্যে আপোনালোকৰ বাবে মানে মুকলি কৰিছে। তো যিসকল ফ্ৰেণ্ডে মানে ভাবিছে যে আমাৰ ইতিমধ্যে যিহেতু আৰ্মিৰ যিটো ৰিক্ৰুইটমেণ্ট আছিল যোৱা সময়ছোৱাত, তো তাতে আপোনালোকে গম পাইছিল যে 18 বছৰৰ পৰা 21 বছৰলৈকে, আৰু হয়তো কিছুমান কেটাগৰী হয়তো ৰিলেক্সন কৰি 2 বছৰমান অলপ বঢ়াই দিয়া আছিল। তো আপোনালোকৰ যিসকল মানে ইতিমধ্যে মানে মানে বয়স যেহেতু বহুতৰ পাৰ হৈ গৈছে, হয়তো 24, 25, 27, 28, তেওঁলোকৰ কিন্তু মন আছে যে তেওঁলোকে এদিন ইণ্ডিয়ান আৰ্মিত তেওঁলোকে জইন কৰিব, আৰু তেওঁলোকে জইন কৰি তেওঁলোকে ইণ্ডিয়ান আৰ্মিত তেওঁলোকৰ নিজৰ যিটো মানে সেৱা, দেশ মাতৃৰ বাবে সেৱা কৰিব, তেওঁলোকৰ সপোন বহুতেৰে আছিল। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে সকলোকে মই ক'ব বিচাৰিছো যে আপোনালোকে যদি সেই মন পুহি ৰাখিছিল, তো আপোনালোকৰ বাবে আজিৰ ভিডিঅ'টো মানে এটা ভাল এটা আপোনালোকক ইনফৰমেশ্যন দিব গৈ আছো যে আপোনালোকে যেহেতু আপোনালোকৰ সপোন বাস্তৱ কেনেকৈ কৰিব পাৰে, আপোনালোকে টি এ আৰ্মিৰ জৰিয়তে আপোনালোকে কেনেকৈ আপোনালোকৰ দেশ মাতৃৰ সেৱা কৰিব পাৰে, তো সেই বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াৰ লগতে মোক যিজন মানে ফ্ৰেণ্ডে মোক এই মানে নটিফিকেশ্যনটো মোক দিছে, তেওঁক এই ভিডিঅ'টোৰ জৰিয়তে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। তো মই আপোনালোকক সেই বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কিমান বয়স, মানে ক'ত অনুষ্ঠিত হ'ব, নৰ্থ ইষ্টাৰ্ণ মানে কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখৰ পৰা অনুষ্ঠিত হ'ব, সেই বিষয়ে আপোনালোকক জনাম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। তো আপোনালোকে ইতিমধ্যে গম পায় যে যিহেতু টি এ আৰ্মি, তো সেই বিষয়ে আপোনালোকে বহুত ভিডিঅ'ৰ জৰিয়তে আপোনালোকে হয়তো গম পাইছে। তো মই আপোনালোকক সেইখিনি কথাকে আপোনালোকক মোৰ ফালৰ পৰা আপোনালোকক জনাম। তো যেটো হৈছে আপোনালোকৰ যেটো 8+ আপোনালোকে ট্ৰেডমেণ্ট আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব, আৰু যিসকলে মানে ক্লাছ 10 কোৱালিফাই অৰ্থাৎ মেট্ৰিক পাছ কৰিছে, তেওঁলোকে আপোনালোকৰ যিটো জেনাৰেল ডিউটি, সেই জেনাৰেল ডিউটিত আপোনালোকে মানে ইণ্টাৰভিউ দি আপোনালোকৰ যিটো সপোন বাস্তৱ ৰূপ কৰিব পাৰিব। তো কিন্তু অল আছাম যিটো নৰ্থ ইষ্টৰ আপোনালোকৰ যিটো ইণ্টাৰভিউ হ'ব, তো কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ ইণ্টাৰভিউ হ'ব, সেই বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। তো আপোনালোকৰ যিটো 12 নৱেম্বৰ তাৰিখে, যিটো নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকৰ, তো 12 নৱেম্বৰ আপোনালোকৰ হ'ব নাগালেণ্ডৰ, তো আপোনালোকৰ 13 নৱেম্বৰ হ'ব আপোনালোকৰ মিজোৰাম, তো 14 নৱেম্বৰ আপোনালোকৰ হ'ব মেঘালয়, আৰু 15 নৱেম্বৰ হ'ব লোৱাৰ আছাম, যেটো লোৱাৰ আছাম ডিষ্ট্ৰিক্টৰ হ'ব। তো ইয়াতে আপোনালোকৰ কামৰূপ মেট্ৰ, নলবাৰী, কামৰূপ, বৰপেটা, বজালি, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী, সাউথ চালমাৰা আৰু মানকাছৰ। তো ইতিমধ্যে আপোনালোকে গম পালে যে 15 নৱেম্বৰ আপোনালোকৰ যিটো লোৱাৰ আছামৰ যিটো টি এ আৰ্মিৰ কাৰণে যিটো ইণ্টাৰভিউ হ'ব, সেইটো আপোনালোকৰ ভেন্যুটো হ'ব শিলচৰ, আপোনালোকৰ যিটো শিলচৰ আপোনালোকৰ যিটো মিছাপুৰ মিলিটাৰী ষ্টেচন, তাতে আপোনালোকৰ ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব। তো ইয়াৰ পিছত আপোনালোকৰ যিটো 17 নৱেম্বৰ তাৰিখে আপোনালোকৰ যিটো আপাৰ আছামৰ যিটো ইণ্টাৰভিউ হ'ব, তাতে আপোনালোকৰ ডিষ্ট্ৰিক্টবিলাক আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। তো তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, মাজুলী, যোৰহাট আৰু গোলাঘাট। তো 17 তাৰিখে আপোনালোকৰ যিটো আপাৰ আছামৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, আৰু আপাৰ আছামৰ ডিষ্ট্ৰিক্টবিলাকৰ আপোনালোকৰ ইণ্টাৰভিউ হ'ব 17 তাৰিখত। তো ইয়াৰ পিছত আপোনালোকৰ 18 নৱেম্বৰ তাৰিখে আপোনালোকৰ বৰাকভেলী অৰ্থাৎ শিলচৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ, সেইটো আপোনালোকৰ হ'ব 18 নৱেম্বৰ তাৰিখে। ইয়াৰ পিছত আপোনালোকৰ আৰু নৰ্থ ইষ্টৰ আৰু ষ্টেটবিলাকৰ হ'ব। তো ইয়াৰ লগতে আপোনালোকৰ 19 নৱেম্বৰ তাৰিখে আপোনালোকৰ হ'ব অৰুণাচল প্ৰদেশৰ। তো 20 নৱেম্বৰ আপোনালোকৰ হ'ব ত্ৰিপুৰা, 21 নৱেম্বৰ হ'ব আপোনালোকৰ ইম্ফল ৱেষ্ট, বিলাসপুৰ, জাৰবেন, কৰিমগঞ্জ, কাছাৰ এণ্ড থাম্বেল। ইয়াৰ পিছত আপোনালোকৰ হ'ব 22 নৱেম্বৰ আপোনালোকৰ হ'ব কৰিমগঞ্জ, পুৰুষেন, সেনাপতি। তেনেকৈ আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ
যেটো আপোনালোকৰ লোৱাৰ আছাম, আপাৰ আছাম আৰু বৰাক ভেলী এনেকৈ আপোনালোকক ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ যেটো ইণ্টাৰভিউ হ'ব। ইয়াৰ লগতে ষ্টেট ৱাইজ আপোনালোকৰ যেটো নৰ্থ ইষ্টৰ ষ্টেট আপোনালোকৰ হ'ব মিছামাৰী, যেটো আপোনালোকৰ মিলিটাৰী ষ্টেডিয়াম আছে, তাতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। তো ইয়াতে আপোনালোকে যেহেতু ইণ্টাৰভিউ হ'ব আপোনালোকে গম পাইছে, কিন্তু ইণ্টাৰভিউ আপোনালোকৰ কিমান বয়সৰ পৰা কিমান বয়স হ'লে মানে ইণ্টাৰভিউ দিব পাৰিব। তো ইতিমধ্যে মই আপোনালোকক আপাৰ আছাম, লোৱাৰ আছাম আৰু বৰাক ভেলী আপোনালোকৰ ইণ্টাৰভিউ যেহেতু এটা ষ্টেচনে মিলিটাৰী ষ্টেচন যেটো শিলচৰৰ মিলিটাৰী ষ্টেডিয়াম, তাতে ইণ্টাৰভিউ হ'ব। তো তাতে আপোনালোকৰ কিমান বয়সৰ পৰা কিমান বয়স হ'লে আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব সেই বিষয়ে আপোনালোকে এই ভিডিঅ'টো জনাম। তো আপোনালোকে ইয়াতে পাব 18 বছৰৰ পৰা 42 বছৰলৈ আপোনালোকৰ এই ইণ্টাৰভিউ আপোনালোকৰ অনুষ্ঠিত হ'ব। তো